প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজাদিন পলাশবাৰীৰ বৰিহাটত সন্মিলিত জনকল্যাণ মঞ্চৰ উদ্যোগত আৰু অৰুণোদয় কালচাৰেল ক্লাবৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। প্ৰিয় শিল্পীগৰাকীৰ জন্মদিনৰ কাৰ্যসূচী অনুসৰি বৃক্ষৰোপণ, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, বন্তি প্ৰজ্বলন, 10 গৰাকী শিল্পীলৈ গামোচা, মানপত্ৰ আৰু এটি নাহৰৰ পুলিৰে বঁটা প্ৰদান অনুষ্ঠান, জুবিনৰ 3টা গীত পৰিৱেশন কৰাৰ লগতে শেষত প্ৰায় 2000 যুৱক-যুৱতী মহিলাৰ দ্বাৰা জুবিন গাৰ্গৰ প্ৰাৰ্থনা, মায়াবিনী গীতটিৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে ৰৈ ৰৈ বিনালে ছবিৰ অভিনেতা ধৃতিমান ফুকন, জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ, মৰমী শৰ্মা, সন্মিলিত জনকল্যাণ মঞ্চৰ মুখ্য উপদেষ্টা হিমাংশু শেখৰ বৈশ্যকে ধৰি বহু শিল্পী, সমাজকৰ্মী, ব্যৱসায়ী আৰু অঞ্চলটোৰ স্থানীয় ৰাইজ। ইয়ালে মাতা পাবে অনুষ্ঠান ষ্টেজত কোনোবাই আজি কথাটো কৈছিলে, মই হিমাংশুক সেইটোৱে কৈছো যে ইয়াত এখন তাৰ নামত মিউজিকেল স্কুল এখন হিমাংশুক খোলক, আমি সহায় কৰিম। আমাৰ জিল ক্ৰিয়েশ্যন, আই ক্ৰিয়েশ্যন, আমাৰ যিখিনি আছে সদস্য, আমি চব একগোট হৈ থাকো। কাৰণ সি সদায় সেইটোৱে আমাক শিকাই গৈছিল যে তহঁত চব একগোট হৈ থাকিবি। বৃহত্তৰ অসম গঢ়িবলৈ হ'লে আমি অসমীয়া মানুহখিনি সদায় এক হৈ থাকিব লাগিব। আৰু এতিয়া নতুন প্ৰজন্মৰ দিন একচুৱেলি, গতিকে নতুন প্ৰজন্ম আগবাঢ়ি আহিলে হিমাংশুক মই ৰিকুৱেষ্ট কৰিম, ডেফিনেটলি সি এখন ইয়াতে জুবিন গাৰ্গৰ নামত এখন ছিংগিং স্কুল খোলক, ইয়াৰ টেলেণ্টখিনি ওলাই আহক। আৰু যদি কিবা আমাৰ ফালৰ পৰা সহায় কৰিব, গীত সহায় কৰিম। সেইখিনি সেইটো ডিউ কোৰ্চ অফ টাইম। এইটো মই মুখ্যমন্ত্ৰীক লগ পাইছিলোঁ আজি 4 দিন আগত। আমাৰ ছবিখন খুব পাইৰেচি হৈছে। তেওঁ যিটো আশ্বাস, তেওঁৰ ওপৰত আমাৰো বিশ্বাস আছে যে এটা আমি ভাল ন্যায় পাম। হয়, আমি জনকল্যাণ মঞ্চৰ তৰফৰ পৰা আমি বহুত দিন আগতে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে জুবিন দাৰ অবিহনে যিহেতু এইটো প্ৰথমটো জন্মদিন আৰু সেইটোক আমি চিৰদিনৰ বাবে স্মৰণীয় কৰি ৰাখিবলৈ লাগিব। সেয়েহে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি জন্মদিনটো ভালদৰে পালন কৰিম। আৰু সিদ্ধান্ত লৈ আমি শিক্ষাৰ্থী এই গাঁৱত আহি পালোহি। কাৰণ বিভিন্ন জেগাত বিভিন্ন অনুষ্ঠান আছে, ক'ৰবাত 12ৰ পৰীক্ষা হৈ আছে, তো কাৰো যাতে ডিষ্টাৰ্ব নহয়, যাতে পৰিৱেশটো বিনষ্ট নহয়, সেই ৰাইজৰ লগত কথা পাতি ৰাইজে ইয়াতে আমাক সন্মতি দিলে। আৰু সন্মতিক্ৰমে আজি আমি ইয়াতে, আপোনালোকে গমেই পাইছে, প্ৰায় 3000তকৈ অধিক যুৱক যুৱতী ইয়াতে ওলাই আহি ইয়াতে জুবিন গাৰ্গৰ চিনেমাত, যিখন লাষ্ট চিনেমা আছে ৰৈ ৰৈ বিনালে, তাতে সেই চিনেমাৰ এজন অভিনেতা আমাৰ ধৃতিমান ফুকন ডাঙৰীয়া, তেখেতে আহি মুখ্য অতিথি হিচাপে বক্তব্য আগবঢ়াইছে আৰু লগতে শ্ৰদ্ধাঞ্জলি তেখেতে জুবিন দাক জ্ঞাপন কৰিছে। আৰু লগতে আমাৰ বিভিন্ন দিশত আমি 10টা আজি বঁটা আমি জনকল্যাণ মঞ্চৰ তৰফৰ পৰা আজি আমি প্ৰদান কৰিছোঁ। আৰু পৰৱৰ্তী দিনবিলাকত প্ৰত্যেক বছৰে জুবিন দাৰ জন্মদিনৰ দিনা, আজিৰ তাৰিখটোত 18 নৱেম্বৰ, আমি জুবিন দাৰ নামত এই বঁটা পলাশবাৰীৰ 10জনকৈ ব্যক্তিক প্ৰত্যেক বছৰে আমি উৎসৰ্গা কৰি যাম বুলি আমি ঘোষণা কৰিছোঁ। আৰু লগতে জুবিন দাৰ যিখন লাষ্ট চিনেমা ৰৈ ৰৈ বিনালে, তাতে যিটো মূল লিড ছং আছিলে, সেই লিড ছং গোৱা মহিলাগৰাকী আমাৰ মৰমী শৰ্মা, তেখেত আমাৰ এই অঞ্চলৰে বাসিন্দা। তেখেতকো নিমন্ত্ৰণ জনাইছোঁ আৰু যিসকলকে নিমন্ত্ৰণ জনাইছোঁ সকলোকে ধন্যবাদ জানিছোঁ। একেষাৰে জুবিন দাৰ নামটো শুনি সকলোৱে এই অনুষ্ঠানটোত আহি অনুষ্ঠানটোৰ আশীৰ্বাদ কৰিছে। আৰু মই আপোনালোকৰ জৰিয়তে আৰু উপস্থিত যিসকল ইয়াতে আছিলে বা যিসকলে সহযোগিতা কৰিলে সকলোকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন। মিৰ্জাৰ পৰা কবিতা কলিতা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।